বিধানসভা নিৰ্বাচন সমাগত হিতাধিকাৰীমূলক আঁচনিত অধিক গুৰুত্ব চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনিক লৈ আশাবাদী বিজেপি মহিলা হিতাধিকাৰীয়ে ল'ব নিৰ্ণায়ক ভূমিকা বিধানসভা নিৰ্বাচনলৈ আছে মাত্ৰ 5টা মাহ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে বিজেপিয়ে পুনৰ দিছপুৰ দখলৰ বাবে যুগুত কৰিছে নিৰ্বাচনী ৰণকৌশল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমূলত হিতাধিকাৰীমূলক আঁচনিয়ে পোখা মেলিলে বিশেষকৈ মহিলাসকলৰ বাবে গ্ৰহণ কৰা হিতাধিকাৰী আঁচনিয়ে বিশেষ বাতাবৰণৰ সৃষ্টি কৰিছে বিজেপি চৰকাৰৰ দিনত হিতাধিকাৰীমূলক আঁচনিয়ে অভিলেখ সৃষ্টি কৰিছে বিজেপি চৰকাৰ হিতাধিকাৰীমূলক আঁচনিক বিৰোধী পক্ষই তীব্ৰ সমালোচনা কৰিছে বিভিন্ন সামাজিক পক্ষৰ পৰাও সমালোচনা হৈছে কিন্তু তৎসত্ত্বেও চৰকাৰ বদ্ধপৰিকৰ হিতাধিকাৰীমূলক আঁচনি কাৰ্যকৰী কৰি যাবই নিৰ্বাচনলৈ 5 মাহ সময় থকাৰ সময়তো দেখা গৈছে চৰকাৰী হিতাধিকাৰীমূলক আঁচনিসমূহ ৰূপায়ণত বিশেষ গুৰুত্ব দিছে ইয়াৰ কাৰণ কি নিশ্চিতকৈ ইয়াৰ কাৰণ বিধানসভা নিৰ্বাচন কি দৃষ্টি কি হিচাপ নিকাচৰে চৰকাৰে হিতাধিকাৰীমূলক আঁচনিসমূহত অত্যাধিক গুৰুত্ব দিছে হিতাধিকাৰীমূলক আঁচনি আৰু নিৰ্বাচনী অংক ওতপ্ৰোতভাৱে জড়িত চৰকাৰ তথা শাসনাধিষ্ঠিত দলে তাক নুই কৰিলেও বাস্তৱত এইটোৱেই সত্য চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয় এখন সফল আঁচনি তাৰ উপৰিও আছে আন কেইবাখনো আঁচনি মহিলা উদ্যমিতা আঁচনি বিশেষ গুৰুত্বপূৰ্ণ ছাত্ৰীসকলৰ বাবে চৰকাৰে ৰূপায়ণ কৰিছে নিযুত মইনা আঁচনি এই সকলো আঁচনিয়ে নিৰ্বাচনত ভোটাৰৰ মাজত পেলাব প্ৰভাৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলাই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছে অৰুণোদয় আৰু মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্য আজি 40 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে 1250 টকা কৰি মাহত লাভ কৰে এইবাৰ আমি ঠিক কৰিছো যে অৰুণোদয় লগতে গেছৰ সিলিন্ডাৰ কিনিলে আমি অৰুণোদয় পৰিয়ালক 250 টকা কৰি বেংকত আমি আৰু খুমাই দিম আজি আমাৰ ছোৱালীসকলে আমাৰ ল'ৰা ছোৱালীয়ে স্কুলত যাবৰ কাৰণে চৰকাৰৰ পৰা এখন চাইকেল পায় কলেজত নামভৰ্তি বিনামূলীয়াকৈ হয় আৰু আমাৰ যদি কলেজ আৰু ইউনিভাৰ্চিটিত ছোৱালী পঢ়ে নিযুত মইনা আঁচনি আমি লাভ কৰোঁ আৰু আজি আমাৰ সমাজত মহিলাসকলৰ বাবে পঞ্চায়ততে হওক চৰকাৰী চাকৰিতে হওক আজি আমি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে আমাৰ মহিলা সমাজ দুপে আগবাঢ়ি গৈছে বিজেপিয়ে নিৰ্বাচনত মহিলা ভোটাৰসকলক লক্ষ্য কৰি লৈছে প্ৰতিটো নিৰ্বাচনতেই মহিলা ভোটাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ অসমত মুঠ ভোটাৰ 2,48,61,979 গৰাকী মহিলা ভোটাৰ 1,24,43,967 গৰাকী অৰ্থাৎ 1000 পুৰুষ ভোটাৰৰ বিপৰীতে 1002 গৰাকী মহিলা ভোটাৰ ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ অৰ্ধেকতকৈ বেছি সংখ্যক সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা অধিক 71টা সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা অধিক এই সমষ্টিসমূহ হৈছে কোকৰাঝাৰ জিলাৰ দতমা কোকৰাঝাৰ বাওখুংগ্ৰি ধুবুৰী জিলাৰ বিলাসীপাৰা গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা পূব গোৱালপাৰা আৰু দুধনৈ বঙাইগাঁও জিলাৰ অভয়াপুৰী বঙাইগাঁও চিৰাং জিলাৰ চিডলি চিৰাং কামৰূপ গ্ৰাম্য জিলাৰ বকোচয়গাঁও পলাশবাৰী আৰু হাজো শুৱালকুছি কামৰূপ মহানগৰ জিলাৰ দিছপুৰ ডিমৰীয়া নিউ গুৱাহাটী গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী বাক্সা জিলাৰ বাক্সা ওদালগুৰি জিলাৰ ভেৰগাঁও ওদালগুৰি মাজবাট আৰু টংলা মৰিগাঁও জিলাৰ জাগিৰোড আৰু মৰিগাঁও নগাঁও জিলাৰ কলিয়াবৰ বৰহমপুৰ নগাঁও বটদ্ৰা আৰু ৰহা শোণিতপুৰ জিলাৰ বৰচলা তেজপুৰ ৰঙাপৰা নদুৱাৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ আৰু বিহালী লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰঙানদী আৰু লখিমপুৰ ধেমাজি জিলাৰ ধেমাজি আৰু জোনাই তিনিচুকীয়া জিলাৰ ডুমডুমা মাৰ্ঘেৰিটা ডিগবৈ মাকুম তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ চাবুৱাল আহুৱাল ডিব্ৰুগড় খোৱাং দুলিয়াজান আৰু টিংখং চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা শিৱসাগৰ জিলাৰ ডিমৌ শিৱসাগৰ আৰু নাজিৰা যোৰহাট জিলাৰ টিয়ক যোৰহাট মৰিয়নি তিতাবৰ
গোলাঘাট জিলাৰ গোলাঘাট, দেৰগাঁও, বোকাখাট, খুমটাই, সৰুপথাৰ, কাৰ্বি আংলঙৰ বোকাজান, হাওৰাঘাট, ডিফু, ডিমা হাছাও জিলাৰ হাফলং, বৰাক উপত্যকাৰ লক্ষীপুৰ, উদাৰবন আৰু শিলচৰ। ইয়াৰ উপৰিও আন সমষ্টিসমূহতো মহিলা ভোটাৰ হৈ পৰে নিৰ্ণায়ক। একোগৰাকী মহিলা হিতাধিকাৰীক লৈ নিৰ্বাচনী অংক কেনেদৰে কৰিছে, নিৰ্বাচনী অংকত একোগৰাকী মহিলা হিতাধিকাৰীৰ ফালৰ পৰা কেইটা ভোট আহিব তাৰ হিচাপ নিকাচ কৰিছে। বাস্তৱতে পূৰ্বৰ নিৰ্বাচনসমূহত দেখা গৈছিলে যে হিতাধিকাৰী পৰিয়ালসমূহৰ পৰা বুজন সংখ্যক ভোট আহে, নিৰ্দিষ্ট সংখ্যক ভোট আহে। সেই হিচাপ কিন্তু দিছপুৰত চৰকাৰ গঠনৰ বাবে হৈ গুৰুত্বপূৰ্ণ। সেই দিশৰ পৰা বিজেপিয়ে হিচাপ নিকাচ কৰি হিতাধিকাৰীমূলক আঁচনিসমূহ কাৰ্যকৰী কৰি গৈছে। প্ৰশ্ন হয়, সকলো মহিলা হিতাধিকাৰীয়ে বিজেপিক ভোট দিবনে? নিশ্চয়কৈ সকলোৱে নিদিয়ে, কিন্তু গৰিষ্ঠ সংখ্যকৰ ভোট বিজেপিলৈ অহাৰ পূৰ্ণ সম্ভাৱনা। কেৱল হিতাধিকাৰী মহিলাগৰাকীয়েই নহয়, তেওঁৰ পৰিয়ালৰ আন সদস্যৰ ভোটো পাব বুলি আশা বিজেপিৰ। পূৰ্বতে নিৰ্বাচনী হিচাপ নিকাচত এই কথা শুদ্ধ প্ৰমাণ হৈছে, কাৰণ প্ৰতিটো পৰিয়ালত মাতৃৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মহিলাগৰাকীৰ কথাই পৰিয়ালৰ সিদ্ধান্তও হয়, কাৰণ সেইগৰাকী মহিলাই চৰকাৰৰ পৰা পোৱা আঁচনিৰ ফলত উপকৃত হয় পৰিয়ালটো। প্ৰতিটো পৰিয়ালত থাকে ৩-৪টাকৈ ভোট, অৰ্থাৎ এগৰাকী হিতাধিকাৰী মহিলাৰ পৰা ৩-৪টা ভোট অহাৰ সম্ভাৱনা থাকে। বিজেপিয়ে সমষ্টিয়ে এই হিচাপ কৰিছে। এই হিচাপক অস্বীকাৰ কৰিব নোৱাৰি, কাৰণ হিতাধিকাৰীমূলক আঁচনিৰ প্ৰভাৱ ব্যাপক। বিৰোধীয়ে ইয়াক অস্বীকাৰ কৰিবলৈ গ'লে ভুল হ'ব। বিৰোধীয়ে বৰ্তমানলৈকে ভাল হিতাধিকাৰীমূলক আঁচনিৰ প্ৰতিশ্ৰুতি দিব লাগিব, তেতিয়াহে লাখপতি বাইদেউ অৰুণোদয়ৰ হিতাধিকাৰীৰ মন সলাব পাৰিব। এইবোৰ কথা কাৰোবাৰ বাবে অপ্ৰিয় হ'লেও কিন্তু আজিৰ তাৰিখত অসমৰ ৰাজনীতিত সত্য। গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।